পাতিছিলে আজমল টেলেন্ট সার্চ এক্সামিনেশন পাতি গোটেই অসমৰ তেওঁলোকে ভাল ল'ৰা ছোৱালী উলিয়াইছে ওলাই পেলাই তেওঁলোকে এতিয়া সুপাৰ 40 খুলিছে IS কোচিং খুলিছে এতিয়া টেলেন্ট সার্চ নাপাতে ইয়াতে যিখিনি ল'ৰা ছোৱালী পৰীক্ষা দিয়ে এইটো এটা ডাঙৰ প্ৰক্ৰিয়া হয় এতিয়া 4 বছৰ ধৰি পৰীক্ষা বন্ধ হৈ আছে আমি অভাৱত ভুগি আছো ভালকে টেলেন্ট সার্চ পৰীক্ষা পাতা কোনো এটা এজেন্সি নাই আমাৰ ল'ৰা ছোৱালীখিনি আমি তলৰ পৰা প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমি টেলেন্ট সার্চ পৰীক্ষা ক্লাস 3 পৰা এবাৰৰ পাতিম আৰু এইবাৰ প্ৰথম পৰীক্ষাটো হ'ব অক্টোবৰ মাহৰ 6 তাৰিখ দেওবাৰ সমহীয়া পৰীক্ষা শেষ হোৱাৰ পিছত পূজা বন্ধৰ আগত অক্টোবৰৰ 6 তাৰিখে দেওবাৰে ক্লাস 3 পৰা 12 লৈকে আগৰ শ্ৰেণীত যিখিনি পঢ়ি আহিছে তাৰ লগত মানসিক সামৰ্থ্য বিকাশ সাধাৰণ জ্ঞান এইখিনি মিলি পেলাই পৰীক্ষা দিব লাগিব আৰু যদি আমাৰ পৰিৱেশ হয় যদি বেলেগ বিদ্যালয় বিচাৰে তাৰ এই পৰীক্ষাত আমি অংশগ্ৰহণ কৰিম আৰু বাই দ্য গ্ৰেস অফ অলমাইটি ঈশ্বৰ আল্লাহৰ কৃপাত এই পৰীক্ষা আজি যেনেকৈ আজমল টেলেন্ট সার্চ পৰীক্ষা পাতিছিলে বৰ্তমান বন্ধ হৈ আছে আমাৰ পৰীক্ষাও আমি ইতিমধ্যে কালি ষ্টাফৰ লগত মিটিং কৰিছোঁ যে আমিও লাহে লাহে এই পৰীক্ষাৰ মানদণ্ড এনেকৈ হ'ব যে টেলেন্ট সার্চ পৰীক্ষা নেশ্যনেল লেভেলত আমাৰ যদি গাঁৱৰ বিদ্যালয় আদৰ্শ স্কুল আমি কৰিছোঁ মুছলিমে মানুহে কৰিছোঁ এখন গাঁৱত চলাই আছোঁ কিন্তু আমাৰ পৰীক্ষাও হয়তো অনাগত দিনত উইদিন 5 ইয়াৰ্ছ অনাগত 5 বছৰত নগাঁও জিলাৰ শিক্ষা বোৰ্ডে বা নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানে ইনশাল্লাহ আদৰ্শ জাতীয় বিদ্যালয়ৰ এই টেলেন্ট সার্চ পৰীক্ষাত স্বীকৃতি দিব লাগিব আৰু যদি স্বীকৃতি দিব লাগিব ইনশাল্লাহ হাত চাপৰ বিচাৰিছোঁ যে আমি কালি কম লৈছোঁ মোৰ ল'ৰা ছোৱালীয়ে পঢ়ে প্ৰিন্সিপাল ল'ৰা ছোৱালীয়ে পঢ়ে যে আমাৰ টেলেন্ট সার্চ পৰীক্ষা এনেকৈ হ'ব যে আমি পৰীক্ষাৰ কুৱেশ্যনৰ দায়িত্ব নাথাকোঁ যেনেকৈ সেৱা বোৰ্ডে পৰীক্ষা পাতিলে অসম মাধ্যমিক শিক্ষা পৰিষদ তাৰ ছেক্ৰেটাৰী নিয়ম মতে তাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিলে তেওঁ সেই ছেক্ৰেটাৰী পদৰ পৰা অব্যাহতি ল'ব লাগে মোৰ ল'ৰা মেট্ৰিক পৰীক্ষা দিব মই